Hello and welcome to the G.S YouTube channel. আজি মই এইটো ভিডিঅ'ত জিকে 25টা মাল্টিপল চইচ কুৱেশ্যন লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আজি ষ্টেটিক জিকেৰ ওপৰত আলোচনা কৰা হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰে কমেণ্টত দিব নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হৈছে Which of the following personalities is also known as Iron Man of Assam? অপশ্যন কেইটা হ'ল বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু বিমলা প্ৰসাদ চলিহা। এই প্ৰশ্নটোৰ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। দ্বিতীয় প্ৰশ্নটো হৈছে The famous Rangghar was constructed with bamboo during the reign of অপশ্যন কেইটা হ'ল প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, শিৱ সিংহ আৰু ৰুদ্ৰ সিংহ। উত্তৰটো হ'ব ৰুদ্ৰ সিংহ। এইখিনিতে আৰু এটা ইনফৰ্মেশ্যন আপোনালোকক দি থওঁ, প্ৰমত্ত সিংহই ৰংঘৰ ৰিকনষ্ট্ৰাক্ট কৰিছিলে। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে Which of the following place is also known as Scotland of Assam? এই প্ৰশ্নটোৰ অপশ্যনবোৰ দিয়া আছে কাৰ্বি আংলং, শিলচৰ, হাফলং আৰু শদিয়া। আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব হাফলং। 4 নম্বৰ প্ৰশ্নটো হ'ল When was the first conference of Assam Sahitya Sabha held? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1917 চন, 1916 চন, 1915 চন আৰু 1918 চন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1917 চন। আৰু আপোনালোকে প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিলে সেইটো কমেণ্ট। 5 নম্বৰ প্ৰশ্নটো হৈছে Which of the following personalities is also known as Nightingale of Assam? আমাৰ অপশ্যনবোৰ দিয়া আছে দীপালী বৰঠাকুৰ, প্ৰতিমা বৰুৱা পাণ্ডে, অৰ্চনা মহন্ত আৰু নন অফ দিছ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে দীপালী বৰঠাকুৰ। এইবাৰ প্ৰশ্নটো হৈছে Who is popularly known as Lion Man of Assam? ইয়াৰ অপশ্যনবোৰ দিয়া আছে ভোগেশ্বৰ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। আমাৰ নেক্সট প্ৰশ্নটো হৈছে At which place নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। এইখিনিতে মই জনাই থওঁ যে অসমৰ নেশ্যনেল পাৰ্কবোৰৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈছে আৰু আমাৰ চেনেলটোতে আপলোড কৰা আছে। আপোনালোকে চাব আৰু নিশ্চয় তাৰ পৰা যথেষ্ট সহায় পাব। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Which king is known as বিক্ৰমাদিত্য of Assam? এই প্ৰশ্নটোৰ অপশ্যনবোৰ হৈছে নৰনাৰায়ণা, ভাস্কৰ বৰ্মন, দেৱবালা আৰু গৌৰী নাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণা। নেক্সট প্ৰশ্নটো হৈছে In which year National Games was held in Assam? ইয়াৰ অপশ্যন দিয়া আছে 2011, 2001, 2007 আৰু 2015। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 2007। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Which town is also known as Manchester of Assam? আমাৰ অপশ্যনবোৰ আছিলে শুৱালকুছি, মৰিগাঁও, নগাঁও আৰু ডিব্ৰুগড়। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। আমাৰ 11 নম্বৰ প্ৰশ্নটো হৈছে
Which of the following king participated in the Battle of Kurukshetra? আৰু অপশ্যনবোৰ দিয়া আছে ভগদত্ত, নৰকাসুৰ, পুষ্পদত্ত আৰু বজ্ৰদত্ত। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ভগদত্ত। তেখেতে একমাত্ৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিলে যোনে কুৰুক্ষেত্ৰ ৰণত ভাগ লৈছিলে। এইবাৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। শ্বিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী কোন চনত আহিছিলে? এই প্ৰশ্নটোৰ অপশ্যনবোৰ হ'ল 1973, 1974, 1972 আৰু 1975। আৰু শুদ্ধ উত্তৰটো হৈছে 1972। নেক্সট প্ৰশ্নটো হৈছে Which of the following districts secured highest medal in Assam Youth Olympic? Assam Youth Olympic-ত আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টে হাইয়েষ্ট মেডেল পাইছিলে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। এইবাৰ প্ৰশ্ন হৈছে Who represented Assam in the Round Table Conference of 1937? 1937ত যিখন ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে অসমৰ পৰা কোনে ৰিপ্ৰেজেণ্ট কৰিছিলে? এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। এইবাৰ আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। আমাৰ 15 নম্বৰ প্ৰশ্নটো হৈছে On which day World Ocean Day is celebrated? World Ocean Day কোনদিনাখন পালন কৰা হয়? ইয়াৰে অপশ্যনবোৰ হৈছে 8 জুন, 7 জুলাই, 8 জুলাই আৰু 7 জুন। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 8 জুন। এইবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আমাৰ 16 নম্বৰ কুৱেশ্যন Recently CM has announced that death anniversary of Gopinath Bordoloi will be observed as Karmachari Divas in every year. On which date Karmachari Divas will be observed? অপশ্যনবোৰ দিয়া আছিলে 6 আগষ্ট, 7 আগষ্ট, 5 আগষ্ট এণ্ড 9 আগষ্ট। আৰু উত্তৰটো হ'ব 5 আগষ্ট। এইবাৰ প্ৰশ্নটো হ'ল আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? কিমানখন ইণ্ডিয়ান ষ্টেটৰ লগত অসমৰ কমন বাউণ্ডেৰী আছে? ইয়াৰ উত্তৰটো হৈছে 6। আপোনালোকে বাৰু কোনকেইখন ইণ্ডিয়ান ষ্টেটৰ লগত অসমৰ কমন বাউণ্ডেৰী আছে নামকেইটা কমেণ্টত জনাওকচোন। এইবাৰ আহিছোঁ Which of the following was the president of the Swaraj Party in Assam during freedom movement? ইয়াৰ অপশ্যনবোৰ আছিলে মণিৰাম দেৱান, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ আৰু তৰুণৰাম ফুকন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। আমাৰ এইবাৰ প্ৰশ্ন হ'ল দ্য আছামিজ কিং হু ৱাজ অলছ' নিকনেম এজ ভগা ৰজা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুৰম্ফা। আৰু আহোম কিংবোৰৰ নিকনেমবোৰ বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউ। এইবাৰ আহোঁ আমি নেক্সট প্ৰশ্নটোলৈ। আমাৰ 20 নম্বৰ প্ৰশ্ন। এইটো প্ৰশ্ন হৈছে দ্য ছিজন হুইচ ৱাজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম। আমাৰ অপশ্যনবোৰ দিয়া আছে মনচুন ছিজন, প্ৰি মনচুন ছিজন, ৰিট্ৰিটেণ্ট মনচুন ছিজন আৰু ছামাৰ ছিজন। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি প্ৰি মনচুন ছিজন। এইবাৰ নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ 21 নম্বৰ কুৱেশ্যন হুইচ শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন আছাম। এই প্ৰশ্নটোৰ অপশ্যনবোৰ হৈছে 5th শ্বেডিউল, 6th শ্বেডিউল, 7th শ্বেডিউল আৰু 4th শ্বেডিউল। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6th শ্বেডিউল। এইবাৰ নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ। আমাৰ অপশ্যনবোৰ দিয়া আছে লোহিত, জীয়া ভৰালী, দিবাং আৰু ধনশিৰি। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে জীয়া ভৰালী। এইবাৰ আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰশ্ন 23
দ্য ভূপেন হাজৰিকা সেতু, যাক আমি কি কওঁ ধলা শদিয়া ব্ৰিজ বুলিও কোৱা হয়, ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ, কোনখন নদীৰ ওপৰত কনষ্ট্ৰাক্ট কৰা হৈছে? অপশ্যনবোৰ দিয়া আছে লোহিত ৰিভাৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰ, জিয়া ভৰালী, লোহিত আমাৰ দুবাৰ আহি গ'ল। ইয়াৰ উত্তৰটো হ'ব লোহিত ৰিভাৰ। এইবাৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বিকাম এ টাইগাৰ ৰিজাৰ্ভ। আৰু এই প্ৰশ্নটোৰ অপশ্যনবোৰ হৈছে 2003, 2004, 2005 আৰু 2006। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 2006। এইবাৰ আমাৰ এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং বিল্ট দ্য টেম্পলছ এট বশিষ্ঠ আশ্ৰম। বশিষ্ঠ আশ্ৰমত মন্দিৰবোৰ যে আছে সেইবোৰ কোনে বনাইছিলে? এইটোৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। আজিৰ ভিডিঅ'টোত আমাৰ এই 25টা প্ৰশ্নই আছিল। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। হেল্ল' এণ্ড ৱেলকাম টু দ্য G.S ইউটিউব চেনেল। আজি মই এইটো ভিডিঅ'ত জিকেৰ 25টা মাল্টিপল চইচ কুৱেশ্যন লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।